নমস্কাৰ গুড মৰ্নিং সকলোকে আজি ডাৱৰীয়া বতৰত ৰঙালাও আৰু মাছ সৰু মাছ বনাব মন গ'ল মাছৰ নাম নাজানো সৰু মাছ বুলিয়ে কৈছোঁ সেইকাৰণে লগতে বনাম ভেন্দি আলু ভাজি ভেন্দিখিনি কটা পাছত ফেনত শুকাব দিছোঁ ষ্টিকি নহ'ব তেতিয়া বস্তুবোৰ সিস্টেমেটিক হ'বলৈ দুটা সবজিৰ কাৰণে বেলেগকৈ আদা নহৰু কুটিছোঁ কেইটামান কণ বিলাহী দিছোঁ ৰঙালাওৰ চুইটনেছটো গুচাবৰ কাৰণে বহুতে ঔটেঙা দিও বনায় এইখিনিতে মোৰ শাহুমাই ভাত কেৰেলা কেইটামান লগাই দিছে তেওঁ মানে খুব ভাল পায় ভাত কেৰেলা খাই ৰঙালাওখিনি উতলা টাইমতে মাছ ভজা তেলত ভেন্দি আৰু আলু ভাজি লৈছোঁ 15 মিনিটছ মান উতলা পাছত ৰঙালাওত মাছখিনি দিম প্লাছ গুৰি মাছখিনিও দি দিম ফৰ এক্সট্ৰা ফ্লেভাৰ ভাত কেৰেলা দিয়াৰ বাবে টেষ্ট বেয়া হ'ব বুলি ভাবিছিলোঁ কিন্তু বিৰাট ভাল লাগিলে আজি ঘৰতো সবে লাঞ্চটো বিৰাট ভাল পালে আৰু বনাই ভাল লাগে যেতিয়া ভাল কমপ্লিমেন্ট দিয়ে এনকাৰেজমেন্টও পাওঁ নহয় জানো আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ